নিজে নিজে পদত্যাগ কৰিব লাগে আৰু যদি স্বইচ্ছাই পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক খেদি দিব লাগে মন্ত্ৰীসভাৰ পৰা কথা চিধা আৰু যদি নিদিয়ে তেতিয়াহ'লে জানিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত আকৌ চেকা পৰিবগে বুলি তেওঁ নিজৰ গাটো খুটটো পৰিবগে বুলি ভাবিহে তেওঁ প্ৰটেকশ্যন নল'ব এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা খেদিবনে মুখ্যমন্ত্ৰীয়ে ইমান যে হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি আছে আজি বোলে ধুবুৰী আজি বোলে গোৱালপাৰা আজি বোলে আপোনাৰ আমাৰ ট্ৰাইবেল মানুহবিলাক ৰাভা হাছং আজি বোলে আপোনাৰ BTAD আজি বোলে কাৰ্বি আংলং আজি বোলে আমাৰ লখিমপুৰৰ আহোম মানুহ আৰু কাৰ্বি মানুহক উচ্ছেদ কৰে বড়ো মানুহক উচ্ছেদ কৰে ৰাভা মানুহক উচ্ছেদ কৰে আৰু এই ৰাভা অঞ্চলত সকলো জনগোষ্ঠীৰ মানুহ সকলো জনগোষ্ঠীৰ অসমৰ খিলঞ্জীয়া মানুহ আৰু আজি লখিমপুৰত আহোম জনগোষ্ঠীৰ মানুহ এইবিলাক মানুহৰ ওপৰত অনবৰতে বুলডোজাৰ চলাই থকা অসমৰ মুখ্যমন্ত্ৰী এতিয়া বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ এই 85 বিঘা মাটিৰ ওপৰত তেওঁ বুলডোজাৰ চলাবনে মাত্ৰ এটা দিনত সেই তাৰিখটো যদি আপুনি চাই 26 এপ্ৰিল 2023 26 এপ্ৰিল 2023 অৰ্থাৎ জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হৈ থকা কালত আৰু কোৰ মন্ত্ৰী বিজেপিৰ মন্ত্ৰী হৈ থকা কালত বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ থকা কালত তেওঁ যে কৈছে যে জয়ন্ত মল্ল বৰুৱাই বিজেপিলৈ আহি একো কাম কৰা নাই একো অন্যায় কাম কৰা নাই কোনো সম্পত্তি কৰা নাই কোনো দুই নম্বৰী কৰা নাই এটা দিনৰ ভিতৰত 40 বিঘা মাটি কিনিছে JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডে এপ্ৰিলৰ 26 তাৰিখ 2023 তেওঁ মন্ত্ৰী হৈছে আপোনালোকে জানিবই তেওঁ মন্ত্ৰী হৈছে জুন 2022 জুন 2022ত জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হৈছে 2023ৰ এপ্ৰিলত তেওঁ মাটি একেলগতে কিনিছে ৰঙিয়াত মাটি কিনিছে ফাৰ্ম হাউচ ডাঙৰ ফাৰ্ম হাউচ যদিও মই ইয়াত কৈছোঁ আপোনালোকক যে 40 বিঘা প্ৰায় 40 বিঘা মাটি আছে একচুৱেলি সেই মাটি আছে টোটেল তাত মাটি আছে টোটেল 125 বিঘা তাত 40 বিঘা আমাৰ হেৰি মাটি থকাৰ পাছত মানে ম্যাদী পট্টা মাটি থকাৰ পাছত বাকী মাটিখিনি আগতে প্ৰথম তেওঁ যেতিয়া লৈছিলে 107 বিঘা আছিলে মাটি কিন্তু এতিয়া সেই মাটিখিনি তাত মানে মাটিখিনি লৈ গৈ আছে চৰকাৰী মাটি মানে আনসাৰ্ভেড নন কেডেষ্ট্ৰিয়েল বুলি শব্দ এটা নিশ্চয় আপোনালোকে সকলো মানুহে জানে অসমৰ মানুহে আনসাৰ্ভেড যে যেতিয়ালৈকে কেডেষ্ট্ৰিয়েল যেতিয়ালৈকে শিকলি নেপেলায় মই মাটিৰ কাম কৰি থাকো মানুহৰ কাৰণে যুজি থাকো কাৰণে এইখিনি মই ভালকে ডিটেইলছত জানো নন কেডেষ্ট্ৰিয়েল এতিয়ালৈকে চৰকাৰী হিচাপত নহা মাটি ৱেটলেণ্ড দেই আটাইতকৈ ইণ্টাৰেষ্টিং মাটিটো আকৌ ৱেটলেণ্ড জলাশয় তাক মাটিৰ শ্ৰেণী বুলি ক'লে জলাহ বুলি ক'ব লাগিব তেনেকুৱা মাটি তেওঁ কি কৰিছে আপোনাৰ বৰলীয়া নদী আৰু নোনা নদীৰ মাজৰ সেইটো অংশ এখন গাঁৱৰ আচলতে এই যিখন গাঁৱৰ গোটেই পথাৰখনেই তেওঁ কিনি লৈ লৈছে এখন গাঁৱৰ তেওঁ মানে গোটেই পথাৰখনে তেওঁ কিনি লৈ ল'লে গোটেই পথাৰখন 125 বিঘা মাটিৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ ল'লে আৰু কিনি লৈছে 26/4/2023 চনত তেওঁ মাটিৰ পট্টাটো কৰি লৈছে গাঁওখনৰ নাম কুমটিবাৰী সাব ডিভিজনটোৰ নাম ৰঙিয়া আৰু ৰেভিনিউ সাৰ্কুলটোৰ নাম কয়া কয়া ৰেভিনিউ সাৰ্কুলত তেওঁ এনেকে 40 বিঘা মাটি বৰলীয়া আৰু নোনা এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্ট্ৰিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব দখল কৰিছে বেদখল কৰিছে বুলি ক'ব লাগিব প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে মইতো এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বেদখলকাৰী তেওঁ নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি নন কেডেষ্ট্ৰিয়েল মানে এতিয়ালৈকে শিকলি নেপেলোৱা এতিয়ালৈকে হিচাপ নকৰা সাৰ্ভে নকৰা আনসাৰ্ভেড মাটি 125 বিঘা যদি হয় তেতিয়াহ'লে 40 বিঘা যদি মই মাইনাছ কৰি দিওঁ কিমান হ'ব 85
85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়া কঁয়া ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত কুমটিগাড়ী গাঁৱত নোনা নদী আৰু বৰলীয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সংবাদমেলখন চোৱাৰ পাছত আপুনি জয়ন্ত মল্ল বৰুৱাৰ সেই 85 বিঘা চৰকাৰী মাটি মাতে এইটো দ মাটি মানে ৱেষ্টলেণ্ড বুলি যাক কয়, পতিত মাটি বুলি যাক কয়, যাক আমি যদি শ্ৰেণীৰ ভিতৰত চাওঁ মাটিৰ শ্ৰেণী যিটোত ৰেভিনিউত কয় এইটো জলাহ মাটি। সেই জলাহ মাটি আপুনি এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ পৰা কাঢ়ি আনিবনে? মই ভাবোঁ যে বশিষ্ঠ বুজৰ বৰুৱা, উমেশ চক্ৰৱৰ্তী, ভূপেশ শৰ্মা এওঁলোকে এবাৰ মুখ খোলক। RSS হিন্দু ৰাষ্ট্ৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে বোলে তেওঁলোক আহিছে। তেওঁলোকৰ ৰাম ৰাজ্যৰ প্ৰতিনিধি যাক সেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিছে, তেওঁলোকৰ প্ৰতিনিধিবিলাকে গোগ্ৰাসে মইতো আজি অকল আপোনালোকক 40 বিঘা মাটি দিছোঁ। মই এই প্ৰেছ মিটখন কালি আকৌ 11টা বজাত পাতি দিম আপোনালোকক। কালি আপোনালোকক মই এনেকৈ পাতি থাকিলে কমেও মই 15 দিন একেৰাহে প্ৰেছ মিট পাতি থাকিব লাগিব, মোৰ লগত যিখিনি ডকুমেণ্ট আহি আছে। আৰু মই অসমৰ ৰাইজকো জনাব খোজোঁ যে জয়ন্ত মল্ল বৰুৱাই য'ত য'ত প্ৰপাৰ্টি কৰিছে আপোনালোকে মোৰ ফোন নাম্বাৰটোত হোৱাটছএপত আপোনালোকে তথ্যখিনি দি দিয়ক। মোৰ লগততো যথেষ্ট আহি গৈছে। কাইলৈ আকৌ এটা নতুন প্ৰেছ মিট দি দিম আপোনালোকৰ সন্মুখত। কালি 11টা বজাত আহিব। মই আৰু এটা আপোনালোকক একেদিনৰ ভিতৰতে কেনেকৈ প্ৰপাৰ্টি কৰিছে আকৌ দি দিম। দিনত শেষ নহ'ব মানে এইটো 15 দিন মিনিমাম কৰিব লাগিব। কিমান প্ৰপাৰ্টি কৰিছে 15 দিন। তো মই কালি আপোনালোকক দি দিম। তো গতিকে মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টোৰ বিচাৰ কৰক। মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাই ইয়াৰ পাছত আৰু বিজেপিৰ দিনত কোনো কেলেংকাৰী কৰা নাই বুলি চিঞৰ বাখৰ কৰাৰ পাছত খুব সৎ মানুহজনৰ নিশ্চয় এতিয়া নিজে নিজে পদত্যাগ কৰিব লাগে। আৰু যদি স্বইচ্ছাই পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাক খেদি দিব লাগে মন্ত্ৰীসভাৰ পৰা। কথা চিধা। আৰু যদি নিদিয়ে তেতিয়াহ'লে জানিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত আকৌ চেকা পৰিবগৈ বুলি, তেওঁ নিজৰ গাতো খুটটো পৰিবগৈ বুলি ভাবিহে তেওঁ প্ৰটেকশ্যন নল'ব। এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা খেদিবনে মুখ্যমন্ত্ৰীয়ে? ইমান যে হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি আছে। আজি বোলে ধুবুৰী, আজি বোলে গোৱালপাৰা, আজি বোলে আপোনাৰ আমাৰ ট্ৰাইবেল মানুহবিলাক ৰাভা হাছং, আজি বোলে আপোনাৰ BTAD, আজি বোলে আমাৰ কাৰ্বি আংলং, আজি বোলে আমাৰ লখিমপুৰৰ আহোম মানুহ। আৰু এই কাৰ্বি মানুহক উচ্ছেদ কৰে, বড়ো মানুহক উচ্ছেদ কৰে, ৰাভা মানুহক উচ্ছেদ কৰে। আৰু এই ৰাভা অঞ্চলত সকলো জনগোষ্ঠীৰ মানুহ, সকলো জনগোষ্ঠীৰ অসমৰ খিলঞ্জীয়া মানুহ, আৰু আজি লখিমপুৰত আহোম জনগোষ্ঠীৰ মানুহ, এইবিলাক মানুহৰ ওপৰত অনবৰতে বুলডোজাৰ চলাই থকা অসমৰ মুখ্যমন্ত্ৰী এতিয়া বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ এই 85 বিঘা মাটিৰ ওপৰত তেওঁ বুলডোজাৰ চলাবনে?